চাওক সারা বিটিআর বাঙালি যুব ছাত্র ফেডারেশন বিজলি আঞ্চলিকে যেতিয়া এই সুৰাৰ বিপণীটো খোলাৰ প্ৰচেছ চলি আছিলে মাজতে মোৰ ওচৰত আহিছিলে আৰু লগে লগে মই চৰকাৰী বিষয়াসকলক ফোন কৰিছিলো আৰু চৰকাৰী বিষয়াসকলক কৈছিলো যে এই বস্তুটো বন্ধ হ'ব লাগে কিন্তু ইতিমধ্যে তেওঁলোকে 95% কাম সম্পূৰ্ণ হোৱা বুলি কৈছিল আৰু তাৰ পিছত মই এছডিও চিভিলৰ লগত কথা পাতিছিলো তাৰ পিছতো তেওঁলোকে যেতিয়া সুৰা বিপণীটো খোলা হ'ল তাৰ পিছতো তেওঁলোকে আহিছে তাৰ পিছতো মই বিষয়াসকলৰ লগত কথা পাতিছো কৈছে যে তাৰে ৰাইজৰ এটা মানে ৰাইজৰ এটা সিগনেচাৰ লৈ এপ্লিকেশন এটা তেওঁলোকক দিব লাগে বুলি আৰু সেই কথাখিনিও গোটেইখিনি মই আঞ্চলিক ফেডাৰেশনক মই জনাইছিলো তাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী মহাশয়ক যোৱা 5 তাৰিখে পানবাৰীত এই বিষয়ে তেওঁলোকক মই সাক্ষাৎ কৰাই দিছো কিন্তু এই যে ফেডারেশনের আঞ্চলিক কমিটি তেওঁলোকে আজি মই ফেসবুক পোস্ট যিজন সুৰা বিপণীৰ মালিক তেওঁ নিজে নিজৰ ফেসবুক পোস্টত দিছে যে তেওঁলোকে 1 লাখ টকা বিচাৰিছিলে আৰু হেকত গৈ পেলাই নেগোচিয়েট কৰি তেওঁলোকে 50,000 টকাৰ মানিলে আৰু হেতুলে তেওঁলোকৰ মাজত এটা বিতৰ্ক চলি আছে আৰু এই অঞ্চলৰ মানুহে তেওঁলোকক এই কথাটো লৈ বিভিন্নভাৱে অপদস্থ কৰাৰ কাৰণে তেওঁলোকে এই বস্তুটো ডাইভাৰ্ট কৰাৰ কাৰণে তেওঁলোকে বিভিন্ন জনৰ নাম লৈ আছে আসলে তেওঁলোকে মোটা ধনৰ লেনদেন কৰিব বিচাৰিছিলে যেটো হয়তো হৈ নুঠিলে বা কিছু কম বেছি হল এই কাৰণে তেওঁলোকে এটা প্ৰেছাৰত পৰিছে এই অঞ্চলৰ মানুহখিনি প্ৰেছাৰত পৰি এইখিনি কাম তেওঁলোকে কৰিব বিচাৰে তেওঁলোকে মোৰ আগত আহি ক'ব পাৰিব নেকি যে তেওঁলোকৰ আগত মই আমাৰ চৰকাৰী বিষয়াসকলৰ লগত কথা পতা নাছিলো মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেওঁলোকক সাক্ষাৎ কৰাই দিয়া নাছিল এই কথাখিনি তেওঁলোকে ক'ব পাৰিব নেকি আহত আছে নেকি জাতিৰ নামত এই ভণ্ডামিটো নচলিব জাতিৰ নামত এনেকুৱা বিজনেছটো নচলিব তেতিয়াহলে জাতিয়ে কিন্তু তেওঁলোকক এৰি নিদিয়ে মই আজি মোৰ নামত কৈছে কালি কাৰ নামত ক'ব কিন্তু আসলতে তেওঁলোকে সেইবিলাকৰ লগত জড়িত হৈ আছে বিভিন্ন ৰাজনৈতিক এতিয়া ইলেকশন আহিছে আৰু সেই ইলেকশনৰ কথা চিন্তা কৰি তেওঁলোকে বিভিন্ন ৰাজনৈতিক দলৰ লগত উঠা বহা কৰি আছে আমাৰ হাতত তথ্য আছে এনে ধৰণৰ কাৰ্যকলাপ হলে বিজনেৰ ৰাইজে তেনেকুৱা আঞ্চলিক ফেডাৰেশন নিবিচাৰে ময়ো ফেডাৰেশন কৰি আহি আজি ইয়াতে বিধায়ক হ'বলৈ পাইছো আৰু সেই ফেডাৰেশনৰ যেটো নীতি নিয়ম এটো মোক শিকাব নালাগে তেওঁলোকৰ আঞ্চলিক সভাপতি মই আপোনালোকৰ জৰিয়তে তেওঁলোকক খকিয়াই দিব বিচাৰিছো যে এনেকুৱা মন্তব্য যদি যথা সময়ত কৰে তেতিয়াহলে তাৰ কাৰণে মই বিহিত ব্যৱস্থা লম